অভয়াৰণ্যত আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে আমাৰ কেইটামান আমাৰ কটেজ বনোৱা আছে, কটেজ 10টা কটেজ বনোৱা হৈছে ইতিমধ্যে। তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব। তাৰ উপৰিও VIP কটেজৰ 2টা ইয়াত আছে আৰু তাৰ উপৰিও এটা ধৰণৰ ৰেষ্টুৰেণ্ট ইয়াত আছে। গতিকে ইয়াত আমি গোটেই টোটেল পইচা খৰচ কৰিছোঁ 1,20,00,000 টকা এতিয়া আমাৰ বিভাগৰ পৰা, ফৰেষ্ট বিভাগৰ পৰা। আৰু এই গোটেই কটেজ বা অন্যান্য যিখিনি মেনেজমেণ্ট, এই মেনেজমেণ্টখিনি ইয়াৰে ইকো ডেভেলপমেণ্ট কমিটি আছে তেওঁলোকে চলাব। আৰু ইয়াৰ পৰা যিখিনি ইনকাম হ'ব আৰু ইনকামখিনিৰ পৰা 50% আমি গাঁও অঞ্চলত এই ইয়াৰে যিখিনি গাঁও ডেভেলপমেণ্টৰ কাৰণে আমি খৰচ কৰিম 50%। আৰু ইয়াতে যিসকলে চাকৰি কৰিব গাঁৱৰে তেওঁলোকে সম্পূৰ্ণৰূপে দৰমহা পাব। আৰু এই অঞ্চলটোৰ বিভিন্ন সুবিধা হ'ব। কাৰণ কিয় যিসকলে কাপোৰ ঘৰতে তৈয়াৰ কৰে বা যিখিনি তৈয়াৰ কৰি আছে এইবিলাক আমাৰ টুৰিষ্টসকলে তেওঁলোকৰ পৰা ক্ৰয় কৰিব পাৰিব। গতিকে এটা আমাৰ এই অঞ্চলৰ ৰাইজৰ কাৰণে এটা মানে জীৱিকাৰ উপায় হওক এইটো হ'ব। গতিকে এইটো এটা খুব ভাল হ'ব সকলোৰে কাৰণে। গতিকে এই ক্ষেত্ৰত আমাৰ আমাৰ প্ৰিন্সিপাল CCF যাদৱ আৰু গুপ্তা ডাঙৰীয়া, গতিকে তেওঁলোকে যথেষ্টখিনি ইনিচিয়েট কৰিছে। আমাৰ বিধায়কে সমষ্টিৰ স্থানীয় বিধায়ক আমাৰ শ্ৰদ্ধেয় পদ্ম হাজৰিকা ডাঙৰীয়া, তেখেতে যথেষ্ট সহযোগ কৰিছে এই নামেৰিখনৰ উন্নয়নৰ স্বাৰ্থত। আৰু তেখেতে আৰু সোণাইৰ উপায়তো আমাৰ কিছু সমস্যা আছে, সেই সমস্যাসমূহ সমাধান কৰি আৰু তাতো আমি আমাৰ মাননীয় বিধায়ক শ্ৰদ্ধেয় পদ্ম হাজৰিকা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে তেখেতেও আমাক এই ক্ষেত্ৰত সহায় সহযোগ কৰে। আমাৰ জিলাৰ DC ডাঙৰীয়াও আমাৰ বিভাগক যথেষ্টখিনি সহায় সহযোগ আগবঢ়াই আছে। গতিকে আপোনালোকক আমি ধন্যবাদ দিছোঁ, আমাৰ সাংবাদিক বন্ধুসকলক, যে আমি আমাৰ কাজিৰঙাখনটো এতিয়া পৃথিৱীত সকলোৰে কাৰণে বিখ্যাত হৈ গৈছে আৰু সেইকাৰণে কাজিৰঙাত অভিলেখ সংখ্যক টুৰিষ্ট যোৱাবাৰ আহিছে। গতিকে ইয়াতো টুৰিষ্ট আমাৰ সংখ্যা ডাবল হৈছে। ইয়াৰ আগৰবাৰ যিমান আছিল এইবাৰ ডাবল হৈছে। গতিকে আমি এতিয়া নামেৰি, ওৰাং, মানস, তাৰপিছত সোণাই, ৰূপাই এইবিলাকো আমি যাতে আমি এটা লেভেললৈকে আনিব পাৰোঁ। গতিকে তাৰ কাৰণে আমি ফৰেষ্ট বিভাগে আমি বিভিন্ন চিন্তা চৰ্চা আমি কৰি আছোঁ আৰু বিভিন্ন আঁচনি সেই হিচাপে লোৱা হ'ব। গতিকে ইয়াতে টুৰিষ্টৰ সংখ্যা আৰু যাতে বাঢ়িব পাৰে। ইয়াতে বিভিন্ন জন্তু আছে আপোনালোকে জানে। গতিকে ইয়াতে ৰাইজৰ কাৰণে আৰু ইয়াত আমাৰ জীপ চাফাৰীৰ ব্যৱস্থা আছে, তাৰপিছত ৰাফটিঙৰ ইয়াতে ব্যৱস্থা আছে, এডভেঞ্চাৰ স্পৰ্টছ ইয়াতে আছে। গতিকে কেইবাটাও স্পৰ্টছ ইয়াতে আছে। গতিকে সেই হিচাপত ইয়াতে আহি আমাৰ টুৰিষ্টসকলে যথেষ্টখিনি ভাল পাব। আৰু আমি ভাবোঁ যে অহা বছৰৰ পৰা ইয়াতে টুৰিষ্টৰ সংখ্যা আৰু বহুত বাঢ়িব। গতিকে আমি বাকীকেইখন অভয়াৰণ্য আমি কাজিৰঙা যেনেকৈ আজি পপুলাৰ হৈ গৈছে, বাকীকেইখনো আমি তেনেকুৱা ধৰণৰ পপুলাৰ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই এই নামেৰি অভয়াৰণ্য এই যে পৰ্যটকৰ আকৰ্ষণস্থলী আৰু কেনেধৰণে ইয়াত কটেজৰ ব্যৱস্থা কৰিছে, VIP কটেজৰো আছে আৰু 10টা কটেজ কেনেকৈ কৰিছে, আৰু বন বিভাগৰ এইটো এটা ডাঙৰ এচিভমেণ্ট। আমাৰ যাদৱ ডাঙৰীয়া বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়াসকলে বিশেষকৈ DFI যিটো ইনিচিয়েটিভ লৈছে সেইটো ফলাফ ল'বলৈ। গতিকে আমাৰ নামেৰি আগৰ যিটো পৰিৱেশ আছিলে আজি সেই পৰিৱেশ নাই। এটা সময় আছিল ইয়াত উগ্ৰপন্থীৰ এটা সমান্তৰাল চৰকাৰ থকাৰ নিচিনা আমাৰ চৰকাৰ অহাৰ আগত তেনেকুৱা পৰিৱেশ আছিল। আজি কিন্তু উগ্ৰপন্থীৰ কোনো দপদপনি ইয়াত নাই। উগ্ৰপন্থীৰ যিটো মুক্তাঞ্চল বুলি আছিল সেইটো নোহোৱা হ'ল আমাৰ চৰকাৰৰ দিনত, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই চৰকাৰৰ দিনত বা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত আৰু চন্দ্ৰমোহন পাটোৱাৰী আমাৰ বনমন্ত্ৰীৰ দিনত ইয়াত নিৰ্ভয়ে পৰ্যটক ঘূৰিব পাৰে, পৰ্যটক আহিব পাৰে, থাকিব পাৰে, এই সুন্দৰ পৰিৱেশ হৈছে। আৰু যাৰ কাৰণে আজি EDCৰ জৰিয়তে যিটো এক ব্যৱস্থা গ্ৰহণ কৰিছে যে আমাৰ ইয়াৰ নিবনুৱাসকল সংগঠিত হৈ আমাৰ পৰ্যটকৰ পৰা যি ইয়াত আমাৰ পইচা পাতি যিখিনি কালেকশ্যন হয় তাৰে 50% আমাৰ নিয়েৰেষ্ট যিখিনি গাঁও আছে সেই গাঁওবিলাকত খৰচ কৰাৰ ব্যৱস্থা কৰিছে।
আৰু ইয়াত EDCয়ে মালিকো হৈছে। EDCয়ে ৰেষ্টুৰেণ্ট ধুনীয়াকৈ চলাইছে। কুক আমাৰ যিবিলাক বয় বা ল'ৰা ছোৱালীয়ে ইয়াত ছাৰ্ভিচ দিছে, গতিকে তেওঁলোকৰো জীৱিকাৰ পথ ইয়াত ওলাইছে। ইয়াৰ জৰিয়তে তেওঁলোক স্বনিৰ্ভৰশীল হৈছে, আমাৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল হৈছে। গতিকে পৰ্যটনৰ জৰিয়তে যে আমাৰ এই অঞ্চলটো কাজিৰঙাত যেনেকৈ পৰ্যটনৰ জৰিয়তে আমাৰ নিবনুৱাসকল সংস্থাপিত, তাত এটা অৰ্থনৈতিক ভেটি টনকিয়াল হৈছে, এই নামেৰি অভয়াৰণ্যই এই চাৰিদুৱাৰ সমগ্ৰ অঞ্চলৰ যিকেইটা EDC আমাৰ DFOই প্ৰস্তুত কৰিছে বা তেওঁলোকক প্ৰশিক্ষণ দি বাহিৰতো প্ৰশিক্ষণ দি আনিছে। গতিকে খুব সোনকালে আপোনালোকে দেখিব যে এই নামেৰি অভয়াৰণ্য টুৰিষ্ট যেনেকৈ যোৱা বছৰতকৈ এই বছৰ দুগুণ হৈছে, মইতো ভাবোঁ যে অহা বছৰত 10 গুণ টুৰিষ্ট হ'ব ইয়াত। ইয়াৰ স্থানীয় মানুহ উপকৃত হ'ব, যুৱক যুৱতী উপকৃত হ'ব, আৰু লগে লগে যিটো 50% আমাৰ ওচৰৰ গাঁৱে ভূঞে শিক্ষা, সামাজিক বা সাংস্কৃতিক বা এই দিশত যিখিনি ডেভেলপমেণ্টৰ কাম কৰিব, যে আমাৰ চৰকাৰৰ প্ৰতি এনেও সন্তুষ্ট হৈছে। এতিয়াও আপোনালোকে দেখিছে চেকটেক দিয়াৰ ব্যৱস্থা হৈছে। গতিকে আজিৰ মন্ত্ৰী ডাঙৰীয়াৰ এই পদক্ষেপে আজি ইয়ালৈ আহি যেনেকৈ উৎসাহিত কৰিছে বন বিভাগ বা ইয়াৰ ৰাইজক, যে আমি এটা আমূল পৰিৱৰ্তন আনিবৰ কাৰণে, আমাৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰিবৰ কাৰণে আৰু পৰ্যটনৰ জৰিয়তে আমাৰ যুৱক যুৱতীক সংস্থাপিত কৰিবৰ কাৰণে আমি সক্ষম হ'ম। আৰু সেইকাৰণে মই বন বিভাগলৈ, বিশেষকৈ মন্ত্ৰী ডাঙৰীয়ালৈ আৰু ইয়াৰ DFOলৈ মই বিশেষভাৱে ধন্যবাদ দিয়াম।